নমস্কাৰ এই মুহূৰ্তত অন্য এটা ব্ৰেকিং নিউজ লৈ আহিছো দুৰ্গা পূজা আহি আছে কিন্তু এই দুৰ্গা পূজাক লৈ এইবাৰ উত্তপ্ত হৈছে অশান্ত বাংলাদেশৰ ৰাজপথত ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান লোকে এইবাৰ বাংলাদেশত দুৰ্গা পূজা পাতিবলৈ নিদিয়ে হিন্দুক এই মুহূৰ্তত সবিস্তাৰে খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম পুনৰ অশান্ত হৈ পৰিছে বাংলাদেশ এইবাৰ দুৰ্গা পূজা কেন্দ্ৰ কৰি বাংলাদেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশত হিন্দুক দুৰ্গা পূজা পাতিব নিদিয়ে মৌলবাদী সংগঠনে বাংলাদেশত পূজা পাতিবলৈ মৌলবাদীক হিন্দুৱে ধন দিব লাগিব ৰাজপথত শ মুছলমানৰ প্ৰতিবাদ বাংলাদেশৰ বিভিন্ন অঞ্চলত দুৰ্গা পূজা বন্ধ কৰাৰ হুংকাৰ দিছে দুৰ্গা পূজা বন্ধ কৰাৰ লগতে পূজাৰ স্থান সলনি কৰাৰো ভাবুকি প্ৰদান কৰিছে দুৰ্গা পূজা কেন্দ্ৰ কৰি বাংলাদেশত এইবাৰ দুই ফৈদৰ মাজত সংঘাতৰো সৃষ্টি হৈছে বিভিন্ন অঞ্চলৰ পূজা সমিতিক 5 লাখ টকালৈকে ধন দাবী কৰিছে মৌলবাদী সংগঠনে 5 লাখ টকা দিলেহে পূজা পাতিবলৈ দিয়া হ'ব বাংলাদেশত হিন্দু লোকসকলক মৌলবাদী সংগঠনে বাংলাদেশৰ ৰাজপথত দুৰ্গা পূজাৰ বিৰুদ্ধে কৰিছে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি জনাই আছো অশান্ত বাংলাদেশ কিমান অশান্ত জৰ্জৰ বাংলাদেশ আমি বিগত সময়ছোৱাতো বাতৰি সম্প্ৰচাৰ কৰিছিলো কিন্তু এই মুহূৰ্তত জনাই আছো দুৰ্গা পূজা যেহেতু আহি আছে পূজাক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশ হাজাৰ হাজাৰ মুছলমানৰ হুংকাৰ দুৰ্গা পূজা পাতিবলৈ নিদিয়ে হিন্দুক বাংলাদেশৰ বিভিন্ন অঞ্চলত দুৰ্গা পূজা বন্ধ কৰাৰো হুংকাৰ প্ৰদান কৰিছে দুৰ্গা পূজা বন্ধ কৰাৰ লগতে পূজাৰ স্থান সলনি কৰাৰো ভাবুকি প্ৰদান কৰিছে এই দুৰ্গা পূজাক লৈ এইবাৰ দুটাকৈ ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হৈছে বাংলাদেশত মৌলবাদী সংগঠনক 5 লাখ টকা দিলেহে বাংলাদেশত হিন্দুৱে দুৰ্গা পূজা পাতিব পাৰিব দুৰ্গা পূজাক লৈ বাংলাদেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মৌলবাদী সংগঠনে বাংলাদেশৰ ৰাজপথত দুৰ্গা পূজাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে দৃশ্য আছে আমাৰ হাতত এই মুহূৰ্তত আমি প্ৰথমটো দৃশ্য দেখুৱাম চাওক এনেধৰণে ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান ৰাজপথলৈ মুছলমানৰ দাবী বাংলাদেশত হিন্দুক পাতিব নিদিয়ে দুৰ্গা পূজা আপোনালোকে স্ক্ৰীনত দেখিছে বাংলাদেশৰ দৃশ্য বাংলাদেশৰ ৰাজপথত আল্লাহু আকবৰ ধ্বনি দি মৌলবাদী সংগঠনৰ লগতে হাজাৰ হাজাৰ মুছলমান হাতে হাত ধৰি ওলাই আহিছে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি তেওঁলোকে শ্লোগান দিছে যে বাংলাদেশত পূজা হতে দেব না এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বাংলাদেশৰ বিভিন্ন অঞ্চলত দুৰ্গা পূজা বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে বাংলাদেশৰ দৃশ্য দুৰ্গা পূজা যেহেতু আহিছে কিন্তু এই দুৰ্গা পূজা এইবাৰ বাংলাদেশত হিন্দুক পাতিব নিদিয়ে শ মুছলমানে চাওক আমি দৃশ্য দেখুৱাই আছো বাংলাদেশৰ বিভিন্ন অঞ্চলত দুৰ্গা পূজা বন্ধ কৰাৰ হুংকাৰ ৰাজপথত ওলাই আহি আল্লাহু আকবৰ ধ্বনি দিছে শ মুছলমানে আৰু তেওঁলোকে কৈছে যে শ্লোগান দিছে যে বাংলাদেশত এইবাৰ পূজা হতে দেব না বাংলাদেশত হিন্দুক দুৰ্গা পূজা পাতিব নিদিয়ে মৌলবাদী সংগঠনে বাংলাদেশৰ বিভিন্ন অঞ্চলত দুৰ্গা পূজা বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে দুৰ্গা পূজা বন্ধ কৰাৰ লগতে পূজাৰ স্থানো সলনি কৰাৰ ভাবুকি প্ৰদান কৰিছে দুৰ্গা পূজাক কেন্দ্ৰ কৰি বাংলাদেশত দুই ফৈদৰ মাজত এইবাৰ সংঘাতৰ সৃষ্টি হৈছে
বাংলাদেশৰ ৰাজপথ কিদৰে অশান্ত হৈ পৰিছে দৃশ্য দেখুৱাই আছো বিভিন্ন অঞ্চলৰ পূজা সমিতিক 5 লাখ টকালৈকে ধন দাবী কৰিছে 5 লাখ টকা দিলেহে পূজা পাতিবলৈ দিব বাংলাদেশত হিন্দুসকলক আৰু এনেধৰণে বাংলাদেশৰ বিভিন্ন অঞ্চলত দুৰ্গা পূজা বন্ধ কৰাৰ হুংকাৰ দিছে হাজাৰ হাজাৰ মুছলমানে তেওঁলোকে হুঁচিয়াৰ সাৱধান গ্ৰেপ্তাৰ এনেধৰণে বিভিন্ন ধৰণৰ শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে আল্লাহু আকবৰ ধ্বনি দি ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান বাংলাদেশত এইবাৰ হিন্দুক দুৰ্গা পূজা পাতিবলৈ নিদিয়ে এই সকল লোকে ওলাই আহিছে হাজাৰ হাজাৰ প্ৰতিবাদী জনতা তেওঁলোকে পূজা হতে দেব না বুলি এনেধৰণে শ্লোগান দিয়া পৰিলক্ষিত হৈছে 5 লাখ টকা দিলেহে প্ৰতিটো পূজা কমিটিয়ে 5 লাখ টকা দিলেহে পূজা পাতিবলৈ দিব বাংলাদেশত হিন্দুসকলক এই মুছলমানসকলে দুৰ্গা পূজা কেন্দ্ৰ কৰি বাংলাদেশত এই উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে